মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন আছিলে, শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াৰ সপোন আছিলে। আৰু লাহে লাহে প্ৰত্যেকটো স্কুল আপোনালোকে যদি চায়, যোৱা তিনি চাৰি বছৰ যিখিনি আমি নিৰ্মাণ কৰি আছোঁ, সঁচা অৰ্থত ধুনীয়া হৈছে। আৰু লাহে লাহে আমাৰ গ্ৰাম্য অঞ্চলৰ আমাৰ শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশবোৰো সলনি হৈছে। আশা ৰাখিছোঁ এইবোৰ অঞ্চলৰ পৰা আমাৰ দেশৰ কাৰণে কাম কৰা, নাম কৰিব পৰা ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, প্ৰফেচাৰ হওক, ভাল শিক্ষিত ল'ৰা ছোৱালী ওলাব আৰু দেশৰ কাৰণে তেখেতসকলে অৱদান জনাই দেশক আগুৱাই নিয়াৰ কাৰণে সকলোৱে কাম কাজ কৰিব। আৰু আজি মই ৰাইজকো ধন্যবাদ জনাইছোঁ। ইয়াত আধাৰিলা কৰাৰ পৰা খুব সোনকালে ৰাইজেও সহযোগ কৰাৰ কাৰণে ইয়াত যিসকলে কণ্ট্ৰেক্টাৰে কাম কৰি আছিল, ডিপাৰ্টমেণ্টে কাম কৰি আছিলে, সোনকালে সম্পূৰ্ণ কৰাবলৈ সুযোগটো পাইছে। আৰু আশা ৰাখিছোঁ আৰু বহুত জেগাত কেমিডিয়ামতো আমি প্ৰজেক্ট লৈ থৈছোঁ, বেলেগ জেগাতো লৈ থৈছোঁ। সোনকালে এইবোৰ যেন সম্পূৰ্ণ কৰিলে ৰাইজে আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই উন্নত মানদণ্ডৰ যিখিনি স্কুল বিল্ডিং আছে সেইবোৰো যেন ভালকৈ ব্যৱহাৰ কৰিব পাৰে। আমাৰ এই অঞ্চলৰ আমাৰ জ্যেষ্ঠ সমাজকৰ্মী পেগু ডাঙৰীয়া, আমাৰ অনুষ্ঠানৰ আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়া, আমাৰ মেনেজিং কমিটিৰ আমাৰ চেয়াৰমেন প্ৰেচিডেণ্ট আমাৰ ভূপেন ডাঙৰীয়া, আমাৰ TMPK নিৰ্মাণ জিলা সমিতি আঞ্চলিক কমিটিৰ নেতৃবৃন্দ আৰু আজি ইয়াতে সমবেত হোৱা ৰাইজ, মই আড়াইটা জনাব ৰাইজে আৰু আনি মিটিং দুটা ছিল অল আছাম ভোটৰ এই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন চলি আছে, ৰিচেপশ্যন প্ৰেচিডেণ্টে। যেমন উপায়ে লাহে লাহে ডক্টৰ ৰমেশ পেগুৰ দিনত, শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ দিনত আৰু আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত লাহে স্কুলবোৰ পৰিৱৰ্তন হৈছে। টাইলছ কালেক্ট करना, सीलिंग कलेक्ट करना, फैन कलेक्ट करना, प्राइवेट स्कूल लाहे आम सरकार अनुष्ठान ভাল হৈ গৈ আছে। শিক্ষকৰ উপায় পৰ্যাপ্ত পৰিমাণে নিযুক্তি আমি দি আছো। এনৰোলমেণ্ট বেচিছত শিক্ষক য'ত যেনেকে আছে দিবলৈ চেষ্টা কৰিছো। आपण लोगों के से को काम मोरो अध्यक्ष को काम करेছে आइने तनी पल्लान पर डॉक्टर पर इंजीनियर पर प्रोफेसर पर आइने तनी पल्लान पर स्कूल टूरिज्म पढ़ाई ना दिखाते आइपा लगी ना আমি ইমান দিনে লাগি আছিলো। তার কারণে আজি মই আমার শিক্ষামন্ত্রী ডক্টর রমেশ পেগু ডাঙৰীয়া মই ধন্যবাদ জনাইছো যে 25 लाख को बिके टाइल्स काटप, सीलिंग काटप, फैन काटप स्कूल से मुभिंग आम राइज शिक्षामंत्री डॉक्टर रमेश पेगु स्वास्थ्य व्यवस्था हेल्थ केयर शिक्षण सब सेंटर करलो कथालगुड़ी गालीपथार सब सेंटर 45 लाख टका करलो। आपने रोड टूरिज्म और ভাল খবর মিছামৰাটো আমি এটা দি থৈছে। মিছামৰা চেঞ্চনটো হৈ গৈছে কাৰণ পাবলৈ স্কুল হস্পিটেল সাব সেন্টাৰ আহিব মগমীয়া আৰু চবকে নৰুকে কেইদিনমান পাছত ভাল খবৰ আহিব। তাৰ পূজাৰ পাছত মোৰ আজাৰীলা দিয়ে লক্ষ্মী নেপালী বস্তিৰ পায় এনেকে একদম 7 কোটি না ঢাবুলে লাগতে কইছে সাইকেল পায় ডাইরেক্ট हम डायरेक्ट हम जुलाई टाउन दिलाय विधान को नोल सुविधार दिस 22 कोटी ने साब डिविजनल हॉस्पिटल नकुलता को अदम जी नोल पूजा पास इनोग्रेशन कर डायरेक्ट हॉस्पिटल सबका बच्चा हॉस्पिटल में बुलाए आईना के बोलो सरकार एवं दिलो हमी का लुकम तन्मा पर हमी का लुकम तन्मा पर ऊपर का 100 सरकार मध्य কাম কৰাৰ পৰা সহযোগ কৰিব লাগে। লাহে লাহে
Estamos